বন্ধুসকল, আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক এটা আলোচনা কৰিব ওলাইছো, যিটোৱে আপোনাক ইংৰাজী কোৱাতে হওক, ইংৰাজীৰ ওপৰত জ্ঞান লোৱাতে হওক, নাইবা যিকোনো এক্সামতে হওক যথেষ্ট পৰিমাণে সহায় কৰিব। এই টপিকটো হৈছে ট্ৰেনজিটিভ ভাৰ্ব এণ্ড ইনট্ৰেনজিটিভ ভাৰ্ব। চ' ট্ৰেনজিটিভ ভাৰ্ব এণ্ড ইনট্ৰেনজিটিভ ভাৰ্ব আমি ডিছকাছ কৰাৰ আগত আপুনি নোট ডাউন কৰি দুটা সেন্টেন্স লিখি ল'ব পাৰে। মই সেই সেন্টেন্স দুটা আপোনাৰ বাবে লিখিছো। He is playing football. Second sentence এটা লৈছো মই, he is sleeping. অত্যন্ত গুৰুত্বপূৰ্ণ সেন্টেন্স। আপুনি মনোযোগ দিলে নিশ্চয় ট্ৰেনজিটিভ ভাৰ্ব আৰু ইনট্ৰেনজিটিভ ভাৰ্বৰ ওপৰত যিটো আপোনাৰ ডাউট আছে, সেই ডাউটটো যে ক্লিয়াৰ হ'ব সেইটো খাটাং। আপুনি প্ৰথম সেন্টেন্সটো লক্ষ্য কৰক, he is playing football. এই সেন্টেন্সটোত প্লেইং এটা ভাৰ্ব। ভাৰ্বৰ পিছত ইয়াতে ফুটবল আছে, ফুটবলটো এটা অবজেক্ট। অৰ্থাৎ ভাৰ্বৰ পিছত যদি অবজেক্ট থাকে, অৰ্থাৎ অবজেক্ট অবিহনে যদি এটা সেন্টেন্স কমপ্লিট নহয়, নাইবা অবজেক্ট অবিহনে যদি আমি এটা ভাৰ্বৰ যিটো কাম ভালদৰে আমি প্ৰকাশ কৰিব নোৱাৰো, তেনেকুৱা ভাৰ্ববোৰক আমি কি বুলি কম? ট্ৰেনজিটিভ ভাৰ্ব বুলি কম। অৰ্থাৎ ট্ৰেনজিটিভ ভাৰ্ব হ'বলৈ হলে ভাৰ্বৰ পিছত অবজেক্ট থকাটো অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ। ঠিক তেনেদৰে আপুনি সেকেন্ড নাম্বাৰ সেন্টেন্সটো লক্ষ্য কৰিব পাৰে। ইয়াতে আছে he is sleeping. এইটো এটা ভাৰ্ব, এইটোও ভাৰ্ব, কিন্তু এইটো এটা ভাৰ্ব। এইটো কি ভাৰ্ব হয় আপুনি পিছত বুজিব পাৰিব, মই পিছৰ পৰ্যায়ত ডিসকাস কৰিম। কিন্তু এইটো এটা ভাৰ্ব, স্লিপিং। কি কৰি আছে? টোপনি মাৰি আছে। ইয়াৰ পিছত অবজেক্ট নাই। অৰ্থাৎ ভাৰ্বৰ পিছত যদি অবজেক্ট নোহোৱাকৈ এটা সেন্টেন্স হয়, তেনেহলে এইটো এটা ইনট্ৰেনজিটিভ। এইটোক আমি কি বুলি কম? ইনট্ৰেনজিটিভ ভাৰ্ব বুলি কম। আৰু এইটো কি বুলি কম? ট্ৰেনজিটিভ। ট্ৰেনজিটিভ ভাৰ্ব বুলি কম। আপুনি শৰ্টলি এনেকুৱা মনত ৰাখিব পাৰে যে ট্ৰেনজিটিভ ভাৰ্ব হৈছে এনেকুৱা এটা ভাৰ্ব যাত ভাৰ্বৰ লগত অবজেক্ট থাকিব লাগিব। এণ্ড on the other hand, intransitive verb is a verb যে ভাৰ্বৰ পিছত অবজেক্ট নহলেও এটা সেন্টেন্স কমপ্লিট হ'ব পাৰে। যদি এই কথাখিনিৰ ওপৰত আপোনাৰ কিবা ডাউট আছে বা কুৱেশ্যন আছে, আপুনি মোক কমেন্ট যোগে কুৱেশ্যন কৰি ল'ব পাৰে। আজিলৈ এৰিছো, ধন্যবাদ।